দা অ পইচা কেইটা কি হব তুমি হেৰিয়ে কি কয় ই ছবিটা একেবাৰে দিয়া নাই নেকি? এটকাও নাই দিয়া 10 পইচাও নাই দিয়া। সিটো সিদিনাখন লগ পাওঁতে বোলে মই দি আছো 10,000 5,000কে মই দি আছো বুলি ক'লে। ঠিক আছে কনফাৰেন্সত লৈছো তাক। লোৱাচোন কনফাৰেন্সত কনফাৰেন্সত লৈছো ইমান দিন হ'ল কিমান হৈ গ'ল বাৰু নিজে ভাবি চাওকচোন এবাৰ। লোৱাচোন তালৈ ফোন প্ৰব্লেম কৰিব হয় ন। তালৈ ফোন ল'ব। ছবিদা হেল্ল' পৰাগে কৈছো। ক এই মানস দা লাইনত আছে। বীৰ কি হ'ল ইহঁতক পইচা তুমি কি দিয়া নাই নেকি? নাই দিয়া দিয়াতো ইহঁতক তুমি কমকে হ'লেও দি থাকা ইহঁতক। খাবলৈ দিগদাৰ হৈ গৈছে এইকেইদিন পইচা মইতো দূৰৰ কথা। তুমি চোৱা শুনা মই টেনচনটো কেলে লোৱা নাই মই তোমাক যিহেতু মানে তুমি দিম বুলি ক'লা ন। আৰু 2 নম্বৰ পৰা মোৰ মানে এই বেংকৰ লোন চনৰ পৰা আৰম্ভ কৰি এই চব লাগি মানে মই বেলেগ এটা পজিশ্যনত আহি গৈছো মানে। একেই মোৰনো কি গতি হৈছে খবৰ খাতি নাই একো। ঘৰত গম পাইছা নাই মোৰ বেলেগ ধাৰ বিলাকো মাৰি থাকিব লগা হৈছে মানে। তুমি সিহঁতক 5,000 10,000 যি দি থাকা না। পাৰিলে তুমি একেবাৰতে দি সিহঁতক বস্তুটো মানে কি এইবিলাক হৈ থাকিলে বেয়াটো। ছবিদাই খোলা খুলকে কৈ দিয়া তুমি পইচাটো মোক দিবা নে তেওঁক দিবা এইটো কৈ দিয়া তুমি। মই মানস দাৰ লগতে পাতি ল'ম গম পাৱ নাই তহঁতৰ লগত এতিয়া পাত্ৰ ঢেৰ এগালমান লেটিয়া লেটি হৈ যায়। মই কি হওক এতিয়া বৰ্তমান মানস দা গোটেই কাৰবাৰবোৰ ফ্লপ হ'ল দেখিলে আপুনিও জানে ময়ো জানো আৰু মই এতিয়া কি কৰি মইহে গম পাওঁ। আপোনাক মই গুৱাহাটীত পাওঁতে মই ক'লো যে মোৰ এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল 29 তাৰিখে মা ঢুকালে মেডিকেলৰ গোটেই খতম যিকি টকা পইচা আছিলে আৰু আজি শুনা মোৰ চিটুৱেশ্যনটো এনেকুৱা যে মানে কাহিনীটো কি যে বস্তু হ'ল কি মই তোমাৰ অৱস্থাটো বুজি পাইছো আৰু মোৰো একে অৱস্থা। মোৰ অৱস্থা মানে কি নহলে মই ইহঁতে ইমান ফোন কৰি থাকে মই মানে এনেকা নহয় যে মই ইহঁতক মানে ইমান ফোন মানে মোৰ নিজৰে কিবা লাগি যায় নাই। কি কৰিব এতিয়া এই এতিয়া চবৰে মোৰ লেনদেন খিনি কি হ'ল মানে বস্তুটো যেতিয়া বিজনেছ চলি আছিলে মানস দা তেতিয়া চবৰ লগত চবৰ বস্তুটো আছিলে গোটেই ব্যৱসায়টো যেতিয়া ইয়াত জিৰ' হৈ গ'ল কোনোবাই কাৰোবাৰ পৰা পাবলৈও থাকিলেও মোৰ পৰাও পাবলৈ আছে মোৰ কাৰোবাৰ আপোনাকো দিবলৈ আছে কাৰোবাক দিবলৈ আছে সেইটোও গম পাইছো নাই বুলিতো কোনো কাকো নকওঁ কিন্তু বৰ্তমান এতিয়াতো যিমান কয়লা পাৰি আহিলে চবৰ লগত মই এতিয়া মানুহৰ পৰা নিমনা ঘৰ চিমনা পইচা পাবলৈ আছে এতিয়া কি কৰিব আপুনি বিজনেছটো যেতিয়া গুচি যোৱাৰ পিছত এতিয়া একো নাই পৰাগে মোক পালে কয় মানস যায় মইতো দিম বুলিয়ে কৈছিলো প্ৰথম তাৰপিছত দেখিলো চিটুৱেশ্যনটো বেয়া হ'লে গুচি গ'ল চলিবলৈকে দিগদাৰ হৈছে নিজৰ তুমি কথা শুনা এতিয়া এটা চলিবলৈ দিগদাৰ হৈছে মোৰো চলিবলৈ দিগদাৰ হৈছে চবৰে ইয়াৰো চলিবলৈ দিগদাৰ হৈছে চবৰে এইটো হৈ আছে গতিকে তোমাক মই বেছি প্ৰেচাৰটো দিয়া নাই মানে প্ৰেচাৰটো দিও লাভ নাই কাৰণ মই জানো মানুহৰ অৱস্থাটো খুবেই বেয়া। তো এতিয়া গোটেই কথাটো হৈ গ'ল কি যেনেকে পাৰা মানে অলপকে হ'লেও ইহঁতক দি দিয়া কথাটো গম পাইছা ইহঁতক দি থাকা অলপকে দি থাকা তুমি গোটেইটো একেলগে দিব নালাগেতো। চাইছো বাৰু ৰ'ব মই আপোনাক ফোন মাৰিম কথা পাতিম কোনজনে দিব মানে মোক পইচাটো কোনে দিব তুমি ছবি দে তুমি মানস দাক দিবা নে মোক দিবা সেইটো কথা কৈ দিয়া খোলা খুলিকে তুমি এনেই মাজত সোমাই আছা। মই তাত সোমাইছো মানে মোৰ লেনদেনটো আছে মানস দাৰ লগত ঠিক আছে মানস দাকটো মই দিবই লাগে কোনোবাই কাৰোবাক পালে কোনো কাৰো পইচা নিদিয়ে কিন্তু বৰ্তমান পৰ্যায়তো যিটো চিটুৱেশ্যন হৈ আছে এতিয়া মই তহঁতৰ লগত মই লেখিছো হয় তহঁতিটো যিভাগে কামোৰকে মানে এতিয়া যিটো হিচাপে আজি কামুৰি দিছ ধৰ বা কামুৰি ময়ো এতিয়া একো ক'ব পৰা নাই তহঁতি ওচৰ মানস দাকো একো ক'ব পৰা নাই একো নাই কামোৰ বুলি নহয় ছবিদা এইটো যা পাবলৈ থাকে সিয়ে গম পায় এইটো কামোৰ বুলি চবেই নকব পাবলৈ আছে কোনো পাবলৈ নাই ময়ো কামোৰ বুলি নাপাবলগীয়া নকব নহয় তয়ো কেলে পাবলৈ নাই মইতো আপোনাৰ লগত কথাই নাছিলে মানস দাই ক'লে আপোনাৰ লগত কথা পাতিবলৈ মইতো কামোৰটো কোনো দিন নাই নহয় দেই এইটো কথাটোত মানে বস্তুটো কি পৰাগ তাৰমানে বস্তুটো কি ধৰা মাজতে যিবিলাক হ'ল সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ এতিয়া নতুনকে সেইবিলাক উপাখ্যান কৰি থাকি লাভ নাই কিন্তু কথাটো হৈ গ'ল কি যে বস্তুটো হ'ল কি চবে বুজিব লাগিব এতিয়া যদি মানে মাথাত মাৰিও দিয়া নহয় কাৰোবাৰ গোটেই বেপাৰী বিলাকৰ তেনেকুৱা অৱস্থা হৈছে তুমি গম পাইছা ক'তো কাম চলা নাই। মানস দাই এটা কাম কৰ এই অলপ আজি দি দিয়ক কিবা এটা মাৰি দিয়ক। আৰে মইতো তুমি ইমান ফোনে কৰি থাকিব নালাগে মোৰ পইচা থকা হলে মই তোমাৰ হেৰিটো কি কয় বেংকৰ এই লোনৰ EMI দিওঁতে মোৰ 12টা বাজি গৈছে গম পাইছা তুমি
গাড়ী ভকত দিব লগা নিচিনা মোৰতো অৱস্থা। মানুহক বিশ্বাস কৰক আপোনাক মই MP হৈ গ'ল যিমান দিলে ক্ৰেডিট কাৰ্ড MP হৈ গ'ল লোন আছিলে MP হৈ গ'ল চব MP নটিচ খাই আছো কেলকাতা কেছ আপুনি বিচাৰ মই পঠিয়াই দিব পাৰিম কেলকাতা চল্ডা ফাইনেন্সৰ পৰা 5 লাখ টকা লোন আৰে ল'লো মোৰে কেছ লাগি আছে না মই জানো এই চব আপুনি বিশ্বাস কৰক মই নেক্সট মাৰ্চ নহয় এপ্ৰিলৰ 13 তাৰিখে গুৱাহাটী গৈ আছো হাইকোৰ্টত চেক মানে ECSৰ হেৰি লগাই দিলে মোৰ বেল ল'ব লাগিব আপোনাৰ 10-20 হাজাৰ টকা খৰচা আছে এনেকুৱা চিটুৱেশ্যন হৈ আছে মই হা এই নিমনাগৰত এটাৰ পৰা 1.5 লাখ টকা পাওঁ ঘৰলৈ গ'লে বাপেক মৰিলে বুলি ক'লে ঘৰৰ পৰাই পলাই দিলে সেই ল'ৰাটো এনেকুৱা মানে চিটুৱেশ্যন মানে 5 হাজাৰকে দিলেও মই এইকেইটা পইচা সিহঁতকে দি দিলোঁ 5-10 হাজাৰকে দিলোঁ সেইফালে মই 1,48,000 চবেই এটা কাম কৰা হে মই তোমাক এটা কথা ৰিকুৱেষ্ট কৰো হে মই তোমাক আগতে ফোন কৰিছো বাৰু মই মানে এই কথাটো মানে খুব মই ইহঁতৰ লগত মোৰ পাতি থাকিবলৈ মন নাযায় তোমাৰ লগতো মোৰ এই কথা পাতি থাকিবলৈ মন নাযায় হে তাৰমানে গোটেই চিটুৱেশ্যনটো মানে হেৰি এতিয়া তুমি এটা কাম কৰা যেনে তেনে কৰি কিবা এটা উপায় কৰি ইহঁতৰ যিটো আছে কিবা অলপ অলপকৈ দি থাকা তাৰমানে মোৰ অৱস্থাটো ৰিয়েলি বেয়া এতিয়া মোক কোনোবাই মাৰি পেলালেও মোৰ মানে এই কৰিব লগা নাই আপুনি যিটো কথা কৈছে যে আপোনাৰ যিটো মই মানে এনেকুৱা নহয় মানে বেলেগ লোন বিলাক আছে যে সেই মই কয়লা পইচাটো একো কেয়াৰে কৰা নাই মোৰ মেইন হৈ গ'ল মোৰ মিনিমাম বেংকত পইচা সোমাই না বেংকত পইচা সোমাই লগালগ পইচাটো কাটি পেলাই পইচা সোমাই কাটি পেলাই HDFCত একাউণ্টটো মোৰ খতম বুজি পালে লোন খতম হৈ গ'ল আমাৰ ICICI বেংকত মই মানে যেনে তেনে বোলো ইহঁতক মানে মই ইমান মানে বস্তু মানে লোডটো মাথাটো বেয়া হৈ গৈছে আৰু মই তাত ফোনটো কি বুলি ৰিচিভ কৰিম ই মাৰে নকৰোঁ আপুনি মানে মই মেক্সিমাম এই ফোনটো মই ৰিচিভেই নকৰোঁ থাকিলোঁ ইমানেই নাম্বাৰ অকল টাকা এটা দিনৰ ঘৰত তুমি ইহঁতৰ মুখলৈ চোৱা আৰু এই মোৰ কথাটো এবাৰ ভাবি ইহঁতক মানে অলপমান দি দিয়া পইচাটো যি পাইছো চাইছো কিন্তু আজিকালিৰ ভিতৰতো কিবা পচিবিলিটি নহয় মই তথাপি চাওঁ কি কৰিব পাৰোঁ মই যিবোৰ মানুহৰ পৰা আছে সেইবোৰকো ধৰি নেলুটোকে ধৰিছোগৈ তথাপিও একেটা ডাইলগে যি কয় বুলি কৈ দিয়ে সেইটোৱে আমাৰ এই সোণপুৰা আপুনি বিশ্বাস কৰক ইয়াকে সুধিলে গম পাব পৰা লাইনত আছে নাই বাৰু আপোনালোকৰ বেংকৰ এই আমাৰ হাঁচিবোৰ যে নগাবাৰী শকতকে ল'ৰাটো যে ফাৰুকৰ লগত কাম কৰিছিলে সেইটোতো পলাই আছে 4 মাহৰ পৰা ঘৰলৈ মানুহক কয়লাকে বাতিয়ে বোলে এইটো পুলিচত দিছে কিবা দিছে সেইদিনাখনে শিমলগুৰি খাই তুলি লৈ গুচি গৈছে ইটো তুলি লৈ গৈছে সেই কয়লা গোটেই মানুহ ক্ৰেছ আৰু মানে তই যিকেইটা মানুহ পাবলৈ যে তই মানে কি ক'ম এতিয়া তই এতিয়া ককাই ভাইলৈকে ওচৰৰ মানুহ তই কবি তই এতিয়া কৈছ যে মানসদা মুখৰ আগতে কৈ দে তুমি মোক মানে নিদিয়া মই এতিয়া এইফালে ক'ব নোৱাৰিছো বা মানসদাই যদি মই ক'লোৱে যেনিবা মোৰ মানসদাৰ লগত লেনদেন আছে মই মানসদাকে দিম তোক নিদিওঁ বুলি কথাটো কৈছো মই তোক তহঁতক এটা কথা কৈছো এই হেৰিয়াৰ এই দাদু হাতীমূৰীয়াৰ দাদু হাতীমূৰীয়াৰ পৰা মই যোৱা বছৰ মোটামুটি সি মোৰ পৰা 8 টন কয়লা আনিলে তাৰ নিচিনা মানুহ মানে মই সিদিনাখন মই বোলো চাব দেই মই কিন্তু মানে এই কৰিম তাৰ নিচিনা মানুহৰ অৱস্থা বেয়া হৈ গৈছে সেইবিলাক বাদ দিয়া এতিয়া গোটেই কথাটো হৈ গ'ল কি সেইটো চব যেনে তেনে ইহঁতক কিবা মেনেজ কৰা হে কিবা মেনেজ কৰা নহ'লে ইহঁতক সেই শিৱসাগৰত কাম এটাও দি দিব লাগিব উপায় নাই বুজিছা ইমান দিন হ'ল বাৰু চাওকচোন মানস দা কমকে দি থাকিলে ইমান দিন নালাগে ন পইচা কেইটা শেষ হবলৈ মানুহৰ প্ৰব্লেম হয় ইমান প্ৰব্লেম হয় আপুনি গুৰুত্বই নিদিলে একো কথাটো মই তোমাক শিৱসাগৰত বেলেগ মই ঠিকা এটাও ঠিক কৰি দিম আপুনি মোক হেৰি কওঁ সেইবোৰ কৰিব নালাগে আপুনি মোক এই আজি টকা 5,000 নেকি মই তোমাক স্ক্ৰীনশ্বট পঠিয়াইছো নালাগে আপুনি টকা 5,000 কাৰোবাৰ পৰা বৌ পৰা লৈ দিয়ক না দিগদাৰ হৈছে হা ফোনে ৰিচিভ নকৰা হৈ যাব চাইছো ৰবা বুলি কয় আপুনি নিজৰ যদি ভাইটি বুলি ভাবে মই আপোনাক টকাই বুলি ভাবি আছো আপুনি মোক পইচা 5,000 টকা এটা মাৰি দিয়ক না কিবা এটা কৰি হ'ব সন্ধিয়ালৈ ৰোৱাচোন তুমি সন্ধিয়া নকবগে মানে মোক কি হ'ল গম পাই নাই আপুনি মোক সন্ধিয়ালৈকে তুমি সময় দিয়া হা সন্ধিয়ালৈকে সময় দিয়া চিয়'ৰ ঠিক আছে মোৰ লগত কথা পাতিবলৈ কাম নাই মইতো তাক এনেও নিদিওঁ বুজি পোৱা নাই কেলে কি আমাৰ লেনদেন আছে এতিয়া মানসপুৰৰ লগত বহুতখিনি মানুহৰ লেনদেন আছে পাবলগীয়া আছে সেইখিনি মই এতিয়া তোক কৈ তাতো লাভ নাই মই সেইখিনি মানুহ খাৰা কৰি দিম না সময়ত কিন্তু এতিয়া কথাটো হৈ গ'ল কি সি ইয়াত বিচাৰি নাহে মোক সেইটোতো চিয়'ৰ মোৰ ঘৰলৈ কোনোদিন পইচা বিচাৰি নাই সেইটো
ফোনতে কথা পাতে। এতিয়া মোৰতো কি হ'ব এতিয়া? তই পুৰা ধপ দি মেলি কেনেকে কি কৰ তাক বেজতি কৰ, কেনেকে তই কি কৰ, তই ক'ৰ পৰা উলিয়াও, কেনেকে খাৰা কৰ, তই সেইটো তোকে দি দিয়, বুজি পালি? সি মোলৈ ফোন কৰিলে মইতো এনেও ফোনটো কথা পাতি পেলাই থৈ দিওঁ। যেতিয়া তই মুখৰ আগত কথাটো কওঁ মই তেতিয়া তোৰ কথাটো মই একো নকওঁ ন, সি ৰেকৰ্ড চেকৰ্ড কৰি দিব। মই এতিয়া পাৰ্টি মানুহ অখিলদাৰ লগত থাকো, এইবোৰ লেনা টেনা কথাবোৰ মানে এইবোৰ মই অকণমান কৰিবলৈ বেয়া পাওঁ, আৰু তাৰো দলৰ ৰেপুটেশ্যনটো বেয়া হৈ আছে, বুজি পালি? মোৰ মানুহটো নিউ কামাৰ মই মানে তাৰ আপুনি নিদিয়ে বুলি কৈ দিওঁ, তাৰ লগত মই ডাইৰেক্ট কথা পাতো। তই ডাইৰেক্ট কয় বুলি ছবিকাইটো দিব এতিয়া নোৱাৰো বুলি কৈছে, তেওঁৰ অৱস্থা বেয়া। তেওঁতো পইচা দিবলৈ এতিয়া মই নোৱাৰো বুলি কৈছে, যেতিয়া পাৰিম তেতিয়া দিম বুলি কৈছে। তাৰপিছত সি তাত কেনেকে কি থৰে উলিয়াই যেতিয়া পাৰিম বুলি মই এতিয়া নোৱাৰোৱে বুলি, মই এবছৰমান লাগিব নোৱাৰোৱে মোৰ ওচৰত বুলি পইচাই নাই, তেওঁৰ ওচৰত তেওঁ ফ্লপ বুলি একদম পানী ধাৰ নচৰা অৱস্থা হৈছে। এতিয়া আপুনি তাৰ পৰা কেনেকে উলিয়াই নাজানো, মই আপোনাৰ পৰা পাওঁ ভাই, মোক কওক, মোক ছবিৰ লগত নেলেটকাব, ডাইৰেক্ট কৈ দিয়ে তই। আপুনি ক'ব আকৌ তেতিয়া, মই বুলি হ'ব তই পৰাগৰ লেনদেনটো পৰাগৰ লগত কৰ বুলি ক'ব। মোক সি ডাইৰেক্ট ফোন কৰক, মই কৈ দিম। তই খালি পইচাটো সোনকালে লাগে মানে। তই তাৰ লগত কৈ দে, তই তাৰ পৰা যে পইচা সোনকালে পাবি সেইটো মইতো আশা কম আছে, মই তোৰ জানো কাৰণে তোক কৈ দিলো। তই তাৰ ডিঙিটো কাটিলেও পইচা নাপাওঁ, কেলে কি তাৰ অৱস্থাই নাই, আৰু অৱস্থা নাই বুলি মইতো এইটো নকওঁ। এনি অফ দা কয়লা পাৰ্টি কোনো পইচা নাপায়, কোনোবাই যদি কাৰোবাৰ বেলেঞ্চ পাবলৈ আছে কোনো নিদিয়ে, কাৰোবাৰটোৱে নাইকিয়া হৈ থাকিলে তোক কোনে পইচা দিব তক? এতিয়া মই এটা নিমনীয়া আগৰ পৰা 1.5 লাখ টকা পাওঁ, ঘৰত গৈ এতিয়া ডিঙিটো কাটি দিলে পইচা পাম নি? মই তাৰ লগত কাজিয়া লাগিলেও নাপাওঁ, কোনো পধ্যেই নাপায়। এতিয়া কাৰোবাৰটোৱে অখিলদাৰ লগত পাতিব লাগিব নি কথাটো? অখিলৰ লগত পাতিয়ে লাভ নাই, সি দলতে নাই, তাক দলৰ পৰা বহিষ্কাৰ কৰিলি। এতিয়া কি দলত আছে সি একো দলতে নাই, সি গুৱাহাটীতে আছে আৰু কি কৰি থাকে সিয়ে জানে। ঘৈণীয়েকৰ লগত অখিলদাক কৈ দিলে পইচাটো উলিয়াই দিব না মোক? দলত থাকিলে তাৰ ৰিক্স ল'ব, অখিলে তাক ভালেই নাপায় আকৌ, উলিয়াই দিলে, তাৰ লগত মাত বোলেই নাই অখিলৰ লগত। মই তোমাক তেতিয়াই কৈছিলো যে তুমি মাজত নোসোমাবা, মই পইচাটো তাৰপৰা যেনে কিবা এটা কৰি উলিয়াই ল'ম। তুমি উলিয়াবি তই, মই তোক এটা মই মাজত সোমোৱা নহয়, তই কনফাৰেন্স কৰাই দিয়। এতিয়া তোমাক মই কৈছিলো নাই যে তুমি নালাগে, তুমি ৰিক্স নল'বা বোলো, পৰাগৰ পইচাটো পৰাগক দি দিয়া, এনেকে বুলি তোমাক মই ক'বলৈ কৈছিলো। বুজি পোৱা নাই, তেতিয়া তোৰ কাম চলিছিলে মাজতে 2 এদিন, মই ভাবিলো এডজাষ্ট কৰি ক'ব পৰা ঝেমেলা নকলে 40-50 হাজাৰ মোৰ পৰা পাই নোকে 1 লাখ টকাই পাই। মই বোলো ক'ব পৰা এডজাষ্ট কৰিম, তাৰপৰা বুবুদাই মোক ক'লে তই তাক পইচা নিদিবি, মই তাৰপৰা পাওঁ বোলে, তই এতিয়া বুবুদাকো মাতি দিলো মোৰ দোকানলৈ এদিন। ঘৰলৈ নাহে নি? নাহে আহিলেও চোৰৰ লিখি আহে, গুচি যায়। কাইলৈ মানুহবোৰকে লগ পাওঁগে মোক গৈ পেলাই। দালালি মানে গোটেই পৃথিৱীত দিবলৈ আছে, মনৰ লগে হেৰিকো দিবলৈ আছে, তাক দিবলৈ আছে, আৰু এটা লগক মই চিনাকি কৰি দিছিলো ৰেগৰ, তাক দিবলৈ আছে, তাৰপিছত তোৰ এইটো আমাৰ দিগন্তক দিবলৈ আছে, মুস্তাফিজুৰক পইচা দিবলৈ আছে। কাক পইচা দিব? ইয়ালৈ আহিব নি? গুৱাহাটী চিফ্টিং হৈ দিলে, ঘৈণীয়েক চাকৰি কৰে। পইচা দিলে মোক ডাঙৰ কথা হ'ল দেই। সেই কি কৰিবি এতিয়া? আমিও মানুহৰ পৰা তেনেকে মাৰ্কেটত যা তাৰ পৰা পইচা পাবলৈ আছে, এতিয়া কি কৰিবি তই কচোন? তই কৰিব পৰা তই মোক উপায় এটা দে। তই কি কৰিবি? মানুহটোক আনিলি যেনিবা, হেৰি কৰিলি, ক'ব মোৰ এইটো হ'ল। কিমান পইচা তেনেকে এৰি থৈছো মাৰ্কেটখনত। ঘৰত দেউতাৰ পৰা পইচা 3 লাখ টকা দিবলৈ থাকি গ'ল, মই এটা পালো এটাক দি দিলো, দিনে ৰাতিয়ে ঘৰত কাজি আহে 3 লাখ টকা। একেই হৈছে মোৰ আকৌ, ঘৰৰ পৰা পইচা লৈ পেলাই দিবলগীয়া হ'ল। সেইটোৱে কথা, মই দেউতাৰ পৰা 3 লাখ টকা কেছ পইচা, ৰিটায়াৰমেণ্টৰ পইচা 3 লাখ টকা। মাল নাই, লৈ লো, আজিয়ে লৈ লো। লৈ ল'বা, কাইলৈ দিবা, যোৱা লৈ লোৱা, মুঠতে মাল নাই আৰু। হেল্ল', এতিয়া কথাটো তেনেকুৱা তাৰমানে, বুজিছ নাই? মই সোনকালে গ'লে লগ এটা বিশেষ কাৰণত এই প্ৰেছ মিটখন দিব লগা হৈছে, যিহেতু আমি দেখি আছো সংবাদ মাধ্যমৰ আগত 2জনমান কয়লা মাফিয়াই মানস কোঁৱৰ আৰু ছবিৰ আহমেদে নিজক ধোঁৱা তুলসী পাত সজাবৰ বাবে তেখেতলোকে যিধৰণে আজি সংবাদ মেলৰ আগত যেনেকৈ গালি পাৰি আছে মানুহক, সেইটো সন্দৰ্ভত আমি ক'বলৈ লৈছোঁ। 2020 চনত মানস কোঁৱৰে দিখৌ বচাও আন্দোলন কৰিছিলে, লগত আছিলে চেতিয়া ফুকন উপাধিৰ এজন ছাত্ৰ নেতা। তেখেতলোকৰ লগত লগ লাগি মানস কোঁৱৰে আমাৰ সকলোকে উলিয়াই নি সেইটো টাইমত দিখৌ বচাও আন্দোলন কৰিছিলে। কিন্তু দিখৌ বচাও আন্দোলনৰ ফচল ৰাইজে কি পালে? দিখৌ বচাও আন্দোলনৰ ফচল মানস কোঁৱৰ আৰু ছবিৰ আহমেদত সেই সময়ত কয়লা মাফিয়া হ'ল। ইতিমধ্যে আমাৰ হাতত প্ৰমাণ আহি পৰিছে, ছবিৰ আহমেদ এজন কয়লা মাফিয়াৰ লগত জড়িত। তেওঁ ফটোৰ কথা কয় আৰু কল ৰেকৰ্ডিঙো ইতিমধ্যে আপোনালোকৰ আগত আমাৰ সতীৰ্থই দিছে। ছবিৰ আহমেদে কয়লা ব্যৱসায় কৰে বুলি চৰজমিন তদন্ত আপোনালোকে চলক। সোণপুৰা অঞ্চলত তেখেতৰ কথা ক'ব যে তেওঁ কয়লা মাফিয়া হয় নে নহয়, কাৰণ তেওঁ ফটোসমূহ আজি ভাইৰেল হৈ গৈছে। তেওঁলোকে এটা কথা কৈছে যে ফটোসমূহ কয়লা কৰা নহয়, আমি সংগঠনৰ লগত জড়িত আছিলোঁ, আন্দোলন কৰিছিলোঁ। মই ছবিৰ আহমেদক প্ৰত্যাহ্বান জনাই কৈছোঁ, আপুনি কয়লাৰ এগেইনষ্টত কিমান আন্দোলন কৰিলে তাৰ তথ্য আপুনি ৰাজহুৱা কৰক। আৰু দ্বিতীয় কথাটো হৈছে, অখিল গগৈ ডাঙৰীয়াই যি সময়ত শিৰ ফুলাই কৈছিলে ব্ৰইলাৰ চিণ্ডিকেট হৈছে আৰু মাছৰ চিণ্ডিকেট হৈছে, সদনত তেওঁ তালফাল লগাইছিলে। কিন্তু আজি সেই বিষয়টো তালফাল লগোৱা সময়তে তেওঁ কিয় ক'ব নোৱাৰিলে যে শিৱসাগৰ জিলাত কয়লাৰ চিণ্ডিকেট চলিছে, শিলৰ চিণ্ডিকেট চলিছে? এই সময়ত বানপানীৰ সময়ত
আজি মানস কোঁৱৰ ছবিৰ আহমেদক আমি সাহায্য দিয়া দেখা নাই, বন্যাক্ৰান্ত মাজলৈ আমি যোৱা দেখা নাই, কিন্তু বৰ্তমান সময়ত তেখেতলোকক বোকাচতীয়া ৰাজনীতি কৰাহে আমি দেখিবলৈ পাইছোঁ। ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছে ইয়াতে কয়লাৰ চিণ্ডিকেট হৈছে, ইয়াতে শিলৰ চিণ্ডিকেট হৈছে। মই মানস কোঁৱৰ ডাঙৰীয়া আপোনাক প্ৰত্যাহ্বান জনাই কৈছোঁ, আপুনি ৰাইজৰ মাজলৈ যোৱা নাই, কিন্তু বৰঞ্চ আপুনি কয়লাৰ মাফিয়া হয়। আপোনাৰ ৰেকৰ্ডিং আমাৰ ওচৰত আহি পৰিছে, আৰু ছবিৰ আহমেদো যে কয়লা ব্যৱসায়ী হয়, দৰকাৰ হ'লে সাংবাদিকসকলে সৰজমিন তদন্ত চলক, তেওঁ কয়লা ব্যৱসায় কৰে নে নকৰে। আৰু এইসমূহ ৰাইজক আমি আৰু এটা কথা কৈছোঁ, এই ভণ্ড জাতীয়তাবাদীসকলৰ কথাত যাতে আপোনালোকে ভুল নাযাব। ভুল গৈ আন্দোলনৰ যদি সৃষ্টি কৰে, তেখেতলোক নেতা হ'ব, তেখেতলোকে কয়লা ব্যৱসায় কৰিব। বৰ্তমান সময়ত তেওঁলোকৰ মুখাখন খোল খাইছে। এই গণহত্যাবিলাকক আপোনালোকে চিনি থওক।